কবলৈহে ভাল যে টকা পইচাই সকলো নহয়, কিন্তু টকা পইচা নথকাজনেহে বুজি পায় জীৱনটো কিমান কঠিন। সেয়েহে মাত্ৰ 11 বছৰ বয়সতে দেউতাকৰ কষ্ট উপলব্ধি কৰিছে এই কণমানিটিয়ে। দেউতাকৰ হাড় ভগা পৰিশ্ৰমক কিছু পৰিমাণে হলেও সকাহ দিয়াৰ চেষ্টা কণমানিটিৰ। এই দৃশ্য ছচিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল। দিন হাজিৰা কৰা পিতৃক আৰ্থিকভাৱে সকাহ দিবলৈ মাত্ৰ 11 বছৰ বয়সতে উপাৰ্জনৰ পথ বাছি লৈছে কণমানিটিয়ে। কণমানিটিয়ে বিদ্যালয়লৈ যোৱাৰ সমান্তৰালকৈ পথৰ কাষত বিক্ৰী কৰিছে নেমুৰ চৰ্বত, আৰু এই চৰ্বত বিক্ৰী কৰি দেউতাকক সহায় কৰিবলৈ চেষ্টা কৰিছে কণমানিটিয়ে। যি পৰিৱেশ, যি দৃশ্যই সকলোকে এতিয়া কৰি তুলিছে আৱেগিক। বহুতে হয়তো প্ৰেৰণাও দিব এই বিশেষ দৃশ্যাংশত। নিউজ ডেস্ক, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। তুমি কি অকলে কৰা নে আৰু কোনোবা থাকে? পাপা আছে নেকি? পাপা কি কৰে? তোমাৰ বয়স কিমান হৈছে? বয়স কিমান? হা হা কিহত পঢ়ি আছা? ফুটেজটো লোৱা ধুনীয়াকৈ লোৱা। মাৰ্কেটিং গুচাই গ'ল। গাহৰি লৈছো আহি পাবি নেকি? লৈছো। নামটো কি তোমাৰ? কমিলা জানকী। কিহত পঢ়ি আছা? আৰু ইমান ধুনীয়াকৈ বনাবলৈ কোনে শিকালে? ইমান ধুনীয়াকৈ বনাবলৈ কোনে শিকালে? পাপা। আগতেও কৰিছিলানে নে কি এবাৰ প্ৰথম? আগতে কৰা? ঘৰত কোন কোন আছে? স্কুল যোৱা নে নোযোৱা? পাপা দোকানত থাকে আৰু ন? খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।